গুড আফটাৰনুন নামাস্তে তো বন্ধুসকল আপোনালোকৰ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ তো বন্ধুসকল আজি এই ভিডিঅ'টো কি হ'বলৈ গৈ আছে কেনেকুৱা হ'বলৈ গৈ আছে মোৰ টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে হয় মই ইউটিউবৰ পৰা কিমান টকা পাওঁ মই কি মোবাইলেৰে ভিডিঅ' বনাওঁ মোৰ মোবাইল কয় 1000 টকাৰ আজি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু গোটাইখিনি কথা কৈ দিম মানে বহুত মানুহে কয় যে এছাৰ ভাই আপুনি ইউটিউবৰ পৰা কিমান টকা পাওঁ তো এইসকলক মই আজি দেখুৱাই দিম মই ইউটিউবৰ পৰা কিমান টকা পাওঁ আৰু কিছুমান মানুহে কৈছে এছাৰ ভাই আপুনি কি মোবাইলেৰে ভিডিঅ' বনায় তো তেখেতক মই কৈছোঁ তো আজি মই গোটাইখিনি A to Z মোৰ ইউটিউবৰ বিষয় A to Z গোটেইখিনি কথা কৈ দিম মই এই ভিডিঅ'ত মই কিমান টকা পাওঁ ইউটিউবৰ পৰা মই কি মোবাইলেৰে ভিডিঅ' বনাওঁ আৰু মোৰ মোবাইল কয় 1000 টকাৰ তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা শেষলৈকে চাই থাকক তো এই ভিডিঅ'টো অলপ দীঘল হ'ব আৰু আপোনালোকক মই এটা সৰুকৈ ৰিকুৱেষ্ট তো কোনোবাই যদি আজিলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো ব্লগ নহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোৰ ইউটিউবৰ বিষয় আপোনালোকক মই গোটাইখিনি কথা ক'ম গোটাইখিনি কথা শ্বেয়াৰ কৰি দিম মোৰ ইউটিউবৰ বিষয় তো বন্ধুসকল পোনপ্ৰথমতে আপোনালোক মই সেইটো কথা ক'ব বিচাৰোঁ যে মোৰ ইউটিউব চেনেল ক'বলৈ গ'লে 4-5-6টামান আছিল 6টামান চেনেল 6টামান চেনেলত বৰ্তমান এটা চলি গ'ল SR ব্লগছ জাভা মানে 3টা আছে বাট সেইটো মই ইউজ নকৰোঁ যিটো মই প্ৰথম চেনেল খুলিছিল সেইটো 2021ত আছিল 2021ত আছিল আৰু সেইটো চেনেল হৈছে লাভ হিষ্টৰী মানে সেই লাভ হিষ্টৰী মই কিয় খুলিছে মানে আগত মই সৰু সময় লাভ হিষ্টৰী ভিডিঅ' চাই ভাল পাওঁ লাভ হিষ্টৰী বনাই ভাল পাওঁ লাভ হিষ্টৰী কাহিনী শুনি ভাল পাওঁ তো তাৰ কাৰণে মই লাভ হিষ্টৰী চেনেলটো খুলিছিল আৰু ইউটিউব মানে কি সেইটো মই নাজানিছিল মানে মোৰ গাঁৱৰ মানুহ এজন আছে মোৰ বন্ধু এই ভিডিঅ' বনাই পূৰা চিনেমাটিক ভিডিঅ' বনাই ইউটিউব আপলোড কৰে তাৰপিছত মোক কৈছে যে তুমিও ইউটিউব চেনেল খুলিবা পাছত আমি দুজন ডিছকাছ কৰিছে কৰি পিনে মোক কৈছে তুমি কি চেনেল খুলিব পাছত মই ভাবিছোঁ মই কি চেনেল খুলিম ভাবি যিটো মই এনেকুৱা লাভ হিষ্টৰী ভাল পাওঁ ন লাভ হিষ্টৰী ভাল পাওঁ মই লাভ হিষ্টৰী ভিডিঅ' বনাওঁ মানে এনেকুৱা কৰি যেতিয়া মই প্ৰথমে ৰেকৰ্ড কৰি ল'ম ৰেকৰ্ড কৰি পিনে ভিডিঅ' বনাই পিনে এই যেনিবা নিজৰ ফেচ নেদেখুৱাকৈ যেনিবা ভইচ আৰু ৰাইটিং এনেকুৱা কি লাভ হিষ্টৰী সেইটো মই বনাইছিল তো সেইটো বনাই পিনে মই প্ৰথমে কৈ দিছিল ফেচবুক আৰু ফেচবুক বা পেজ নহয় প্ৰফাইল ফেচবুক তো প্ৰফাইল ফেচবুকত মই আপলোড দিছিল 15-20টামান ভিডিঅ' তাৰপিছত বহুত মানুহে কৈছে যে তুমি ইউটিউব চেনেল খুলিছে নাই তোমাৰ ইউটিউব চেনেল আছে নাই পাছত মই কৈছে ইউটিউব চেনেল নাই তো তাৰ কাৰণে বহুত মানুহে কৈছে তুমি ইউটিউব চেনেল খুলিবা তাৰপিছত ইউটিউবত আপলোড দিবা এনেকুৱা লাভ হিষ্টৰী ভিডিঅ' তো ফেচবুকতে মোৰ চেনেল বহুত ভাইৰেল হৈছে বহুত ভিউজ গৈছে বহুত মানুহে শ্বেয়াৰ কৰিছে তো তাৰ কাৰণে মই ইউটিউব চেনেল খুলিছিল খুলি পিনি 3-4 মাহমান গৈছে 3-4 মাহমান পাছত মই মোৰ মোবাইলটো ৰিছেট মাৰি পিনে এই জিমেইলটো পূৰা ডিলেট তো এই জিমেইল ডিলেট হৈ পিনে আৰু 2-3 মাহমান ৰেষ্ট কৰি পিনে আকৌ এক্সট্ৰা চেনেল খুলিছোঁ আৰু সেইটো বা মানে লাভ হিষ্টৰী খুলিছোঁ মই লাভ হিষ্টৰী খুলি পিনে মই ভিডিঅ' বনাইছোঁ 4-5 মাহমান ভিডিঅ' বনাই এতিয়াও আছে এই চেনেলটো ৰাপাছেট বইজ তো সেইটো চেনেল আছে ছাবস্ক্ৰাইবাৰ আছে 400 কিমান আছে তো সেইটো খুলি পিনে পাছত এনেকুৱা ইনষ্টাগ্ৰামত ৰিলছ বনাই পিনে ইউটিউব আপলোড দি আৰু ৰিলছ বনাই আপলোড দি এনেকুৱা কৰি অলপ লাষ্টটো মোৰ কম হৈ গ'ল লাষ্টটো কম হৈ পাছত খুলিছোঁ মই কি সেইটো SR ব্লগছ জাভা তাৰপিছত এনেকুৱা ভিডিঅ' বনাই লাষ্টটো কম হৈ গ'ল না তাৰপিছত এনেকুৱা প্ৰথমে মই ভিডিঅ' বনাইছিলোঁ কি এই SR ব্লগ চেনেলত আম চোৰ কৰা ভিডিঅ' মই বনাইছিলোঁ অসমীয়া দিয়া বনাই পিনে এই ভিডিঅ'টো অলপ ভাইৰেল হৈ পিনে কিবা কাৰণত মই ভিডিঅ'টো ডিলেট কৰি দিল ভিডিঅ'ত 3টামান হৈছিল 4টামান এই ভিডিঅ'টো মই গোটাইখিনি ডিলেট কৰি পিনে ৰাভা দি ভিডিঅ' বনাইছিল তাৰপিছত যেতিয়া মই ৰাভা দি ভিডিঅ' বনাই পিনে বহুত মানুহ কৈছে যে ৰাভা দি ভিডিঅ' নবনাবি ভাই ৰাভা দি ভিডিঅ' নবনাবি অসমীয়া দিয়ে ভিডিঅ' বনাবি তাৰপিছত এই অসমীয়া দিয়া ভিডিঅ' বনাব ডিলেট কৰি পিনে ৰাভা দি বনাইছোঁ ৰাভা দি বনাই পিনে আকৌ অসমীয়া হৈ গ'ল তো এতিয়া বৰ্তমান চলি আছে মোৰ অসমীয়া দিয়া চেনেলটো তো এনেকুৱা কৰি মই ভিডিঅ' বনাই আহিছোঁ ইউটিউব চেনেলত তো এতিয়া মই আপোনালোকক ক'ম যে মই কি মোবাইলেৰে ভিডিঅ' বনাই দেখা পাইছেনে Realme C11 আৰু এইটো কিমান চনৰ মডেল ইয়াতে থাকিব এইফালে থাকিব 2020
2020 মডেল এইটো Realme C11 আৰু দামটো কিমান আপোনালোকে শুনিলে পাগল হৈ যাব মাত্ৰ 7,300 টকা 7,300 টকাৰ মোবাইল এই মোবাইলৰে মই ভিডিঅ' বনাইছোঁ এই মোবাইল মই 2020 লৈছোঁ এতিয়া বৰ্তমান চলি আছে 2024 20 21 22 23 24 বৰ্তমান 4.5 বছৰ এতিয়া মই আপোনালোকক এইটো আনবক্সিং কৰি দেখাম ৰ'ব এইপিনে গোটেইখিনি শ্লিপ আছে এইপিনে দেখিবলৈ পাই আছে ৰঞ্জন ৰাভা 16 তাৰিখ 11 মাৰ্চ 2020 এই চনত মই মোবাইলটো লৈছোঁ আৰু দামটো হৈছে এইপিনে গ্ৰেড টোটাল 7,300 টকা মাত্ৰ 7,300 টকা মোৰ মোবাইল এই মোবাইলৰে মই ভিডিঅ' বনাই আহি ফাইনেলি জিৰ'ৰ পৰা সাকসেস হৈ গ'ল এই মোবাইলৰে আৰু এই মোবাইল এতিয়া কেনেকুৱা অৱস্থা হৈ আছে আপোনালোকক মই দেখুৱাই দিম এইটো হৈছে Realme C11 আৰু এই মোবাইলৰ অৱস্থা হৈছে দেখা পাইছে না একদম শেষ ফাইনেলি 2020 পৰা 2024 মোৰ মোবাইল এনেকুৱা অৱস্থা হৈ গ'ল বেয়া হৈ গ'ল শেষ একদম সুইচ অফ মানে ইয়াৰ বিষয়ে মই আপোনালোকক কওঁ 3 বছৰমানলৈকে পুৰা চলি থাকিছে 3 বছৰমান পাছতে এডিটিং কৰে পুৰা লেগ মাৰে এই ভিডিঅ'ত 5 মিনিট ভিডিঅ' কৰাতে 3 ঘণ্টা কৰি লাগে 5 মিনিট ভিডিঅ' এডিটিং কৰা 3 ঘণ্টা ভাবি চাওক আৰু এনেকৈ এডিটিং কৰিব ফট কিনছি চুইচ হৈ যাব আৰু নিজে অন হৈ আহিব আৰু চুইচ হৈ যাব আৰু অন হ'ব তাই ওচৰত চৰাই আছে আৰু ফটকে চুইচ হৈ আৰু ফটকে অন হৈ আহিব নিজে এনেকৈ কৰি হেং মাৰি এডিটিং কৰি ফাইনেলি জিৰ'ৰ পৰা সাকসেস হৈ গ'ল মোৰ ইউটিউব চেনেল এই মোবাইলৰে চেছ এতিয়া অনে নহ'ল আৰু এই মোবাইলটো মোৰ কেতিয়া বেয়া হৈছে কোনদিনা ভাঙিছে মই আপোনালোকক কৈ দিম এই মোবাইলটো ভাঙিছে মোৰ এই আগষ্ট 1 তাৰিখ দিনা ৰাতি 7:30 মান টাইমত নিজে মানে জুনৰ পৰা অলপ বেয়া হৈছে পাছত জুলাইৰ পৰা অলপ বেছি হৈ গৈ আছে তেতিয়া জুলাই লাষ্ট দিনা পুৰা বেয়া আৰু আগষ্ট 1 দিনা পৰা একদম শেষ অনে নহ'ল নিজে চুপ হয় অন হয় তাতো মই ভাত খাব সময় 7:30 মান টাইমত এনেকৈ অলপ মাটিত ঠেপ কৰি মাৰিছিল খাটাম শেষ এটা একদম শেষ আৰু এই যিটো মই ভিডিঅ' বনাই আছোঁ এইটো মোৰ বেলেগৰ মোবাইল আনি পিনে ভিডিঅ' বনাই আছোঁ আৰু এই মোবাইলৰ দাম হৈছে কিমান মাত্ৰ 7,000 টকা সেইটো 7,000 টকাৰ মোবাইলে মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো হৈছে মোৰ মোবাইল প্ৰথম মোৰ হাতত আহিছে সেইটো ফোনে এই মোবাইলৰে মই ভিডিঅ' বনাই পিনে জিৰ'ৰ পৰা এতিয়া বৰ্তমান 2000 হ'ব আৰু ছাবস্ক্ৰাইবাৰ আৰু চেনেলটো মোৰ পুৰা সাকসেসটো হৈ গ'ল এই মোবাইলৰে ভাবিছোঁ মই এই মোবাইল দিয়া মাত্ৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম কিন্তু 1K আপ হৈ পিনে চেনেলটো সাকসেস হৈ গ'ল তথাপি মই নতুন লোৱা পৰা নাই এইখন মোবাইল চেছ মোৰ বেয়া হৈ গ'ল একদম ডিছপ্লে গেল হয় আৰু এই মোবাইল 2 বছৰ হ'ল যেনিবা এইটো টাচ ভাঙি এনেকুৱা টাচ এইটো টাচ ফাটা ফুটাৰে মই ভিডিঅ' বনাই আছোঁ পুৰা এনেকুৱা ভিডিঅ' বনাই পুৰা পেলাইছোঁ এই ফাটা মোবাইল লৈ মই গুৱাহাটী গৈছোঁ হয় এই ফাটা মোবাইল লৈ মই পুৰা পাব্লিকৰ মাজত ভিডিঅ' বনাই আছোঁ গুৱাহাটীত বা পুৰা পাব্লিকৰ মাজত মই ভিডিঅ' এনেকুৱা ফাটা ফুটা মোবাইলে কিন্তু ফাইনেলি আগষ্ট 1 দিনা খাটাম এনেকুৱা হৈ গ'ল মোৰ মোবাইল দেখিবলৈ পাইছে ছাৰ সেইটো আছিল আৰু এইটোৱে মই লোৱা মোবাইল আৰু দামটো কিমান চা এইপিনে দামটো 8,000 মানে 8,100 টকা আছিল দামটো 7,300 টকাত মোক দিছে মোৰ প্ৰথম মোবাইল Realme C11 এতিয়া মই য'ত যাওঁ সেই মোবাইলটো সদায় মোৰ লগত থাকিব কি ক'লে মোৰ হাতত প্ৰথমবাৰ আহিছে সেইটো ফোন মই য'ত যাওঁ মোৰ লগত সদায় এইটো ফোন পাৰিলে কি হ'ব লাইফ টাইম মোৰ লগত থাকিব লাগিব সেইটো মোবাইল কিন্তু এতিয়া মই মোবাইল ল'বৰ কাৰণে ভাবি আছোঁ কি মোবাইল ল'ম বাট মছলা নাই ভাবি আছোঁ সেই যিটো ভিডিঅ' আছে সেইটো বেলেগৰ মোবাইল এতিয়া মোৰটো চেছ খাটাম এতিয়া চা একদম চেছ
আৰু গেৰাণ্টি দিছিল মোক 1 বছৰটো পাই না বাট মোক 1 বছৰ বেছি দিছে 24 মাস দিছে মোক এই মোবাইল মানে গেৰাণ্টি এতিয়া 4.5 বছৰ পাছত এনেকা খতম হৈ গ'ল তো বন্ধুসকল আজিৰ ভিডিঅ' এইটোৱে আছিল তো ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ চেনেললৈ নতুন গেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তো মোৰ ইউটিউবৰ বিষয়ে গোটেইখিনি আপোনালোকে জানিছে আৰু মই ইউটিউবৰ পৰা কিমান টকা পাওঁ এইটো মই আপোনালোকক কোৱা নাই কিন্তু ইউটিউবৰ পৰা মই বৰ্তমান 1 টকাও পোৱা নাই মানে টকাটো কমাই আছে কিন্তু মই অলপো পোৱা নাই টকা কমাই আছে বাট একবাৰো অলপ পোৱা নাই মানে ডলাৰ কমপ্লিট হোৱা নাই তো সেইটোৱে আৰু মই ইউটিউবৰ ইনকাম বৰ্তমান মই অলপ পোৱা নাই কাৰণ আৰ্নিংটোৰ পৰা জমা হৈ আছে যেতিয়া ডলাৰ কমপ্লিট হ'ব তেতিয়া মই ইউটিউবৰ পৰা টকা ওলাই পিনি খাব পাব আৰু যেতিয়া মই ইউটিউবৰ পৰা টকা ওলাম তেতিয়া আপোনালোকৰ মাজতে পুৰা এনজয় কৰি ভিডিঅ' বনাম কিন্তু মনটো অলপ বেয়া লাগিছে অলপ মানে বহুতেই বেয়া লাগিছে কিয় ক'লে এই ফোনত মোৰ গোটেইখিনি ইয়াত ডকুমেণ্টছ আছিল অল ডকুমেণ্টছ এতিয়া চেছ এইটো অলপ মনটো পুৰা বেয়া লাগিছে গোটেইখিনি স্ক্ৰীনশ্বট কিবা কিবি বহুত দৰকাৰ কাম আছিল দৰকাৰ বস্তু আছিল ইয়াত গোটেইখিনি চেছ খতম একদম চেছ ডিছপ্লে কেল ফাটা ফুটা টাচ কেল ফাটা ফুটা এইটো ঠিক কৰিলে বা এইটো ভাল নহ'ব একদম পুৰা ভিতৰতে চেছ